হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা জুডিচিয়েল এছিষ্টেণ্টৰ পোষ্ট আহিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সকলোবোৰ ইনফৰমেশ্যনৰ বিষয়ে ডিছকাছ কৰিম। কোন কোন ইলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে, এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, তাৰ লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি নতুন ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে যে অনলাইন এপ্লিকেশ্যন are invited from citizens of India as defined under Article 5 and 6 of the Constitution of India having a valid employment exchange number registered in the state of Assam for filling up of 8 posts of judicial assistant in the principal seat of Guwahati High Court at Guwahati. গতিকে 8টা পোষ্ট খালী হৈছে জুডিচিয়েল এছিষ্টেণ্ট ইন দ্য প্ৰিন্সিপাল ছিট অফ গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী হাইকোৰ্টৰ যোনটো প্ৰিন্সিপাল ছিট আছে তাত আপোনালোকৰ 8টা পোষ্ট খালী হৈছে জুডিচিয়েল এছিষ্টেণ্টৰ। সেইটো কাৰণে এই এডভাৰটাইজমেণ্টটো পাব্লিছ কৰা হৈছে। দেখা পাইছে ব্ৰেকআপ অফ ভেকেঞ্চিজ দিয়া আছে যে 8টা পোষ্ট আছে, আনৰিজাৰ্ভৰ ক্ষেত্ৰত 7টা আছে আৰু এছ চি প্লেইনছৰ ক্ষেত্ৰত এটা পোষ্ট আছে। ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে যে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম, আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 9 জানুৱাৰী 2024 চনৰ পৰা। লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ লাষ্ট ডেট হ'ব 26 জানুৱাৰী। তাৰ লগতে এটা ফি পে'মেণ্ট কৰিব লাগিব, যোনটো এপ্লিকেশ্যন ফিজ হয় সেইটো আপোনালোকৰ 29 জানুৱাৰীলৈকে ডেটটো থাকিব। 29 জানুৱাৰীৰ আগত আপোনালোকে সেই ফিটো পে'মেণ্ট কৰিব লাগিব। বেংকৰ চালানৰ জৰিয়তে এই ফিটো পে'মেণ্ট কৰিব লাগে। তাৰ লগতে দিয়া আছে যে আপোনালোকৰ চেলাৰী কিমান হ'ব, অৰ্থাৎ পে' বেণ্ড 2 হ'ব, স্কেল 14,000 to 70,000, গ্ৰেড পে' 8,700 আৰু আদাৰ এলাউন্সেছ থাকিবই আপোনালোকৰ। যিবোৰ এলাউন্সেছ থাকে এজ পাৰ ৰুলছ সেইবোৰ আপোনালোকে পাই যাব। এটা গ্ৰেড 3 পোষ্ট হয়, এইটো ভাল চেলাৰী আপোনালোকে পাব। তাৰপাছতে দিয়া আছে এজ লিমিট। আপোনালোকৰ জেনেৰেলৰ কাৰণে এজটো আপোনালোকৰ 40 years। তাৰ লগতে যোনবোৰ আদাৰ্ছ কেটেগৰী আছে OBC, MOBC, ST, SC, PWBD তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে। দেখা পাইছে যে OBC, MOBCৰ কাৰণে 43 years, SC, STৰ কাৰণে 45 years, PWBDৰ কাৰণে 50 years। আৰু PWBDৰ কেটেগৰিজবোৰ দিয়া আছে, এইকেইটা আপোনালোকে চাই ল'ব। তাৰপিছত দিয়া আছে যে আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব। আপোনালোকৰ মাষ্ট বি এ গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। ৱেডাৰ ইউ আৰ ফ্ৰম আৰ্টছ, ছায়েন্স, কমাৰ্চ মেটাৰ নকৰে। আপোনালোকৰ খালী গ্ৰেজুৱেশ্যনটো কমপ্লিট হ'লেই আপোনালোকে এই পোষ্টটোৰ কাৰণে ইলিজিবল হ'ব। তাৰপিছত দিয়া আছে মাষ্ট হেভ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ। আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব। 3 monthsৰ থাকে, 6 monthsৰ থাকে বা 1 year থাকে। যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকৰ এই কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিব পাৰে। তাৰপিছত দিয়া আছে চিলেকশ্যন প্ৰচিডিউৰ। দেখা পাইছে যে ষ্টেজ 1ত কি থাকিব, ৰিটেন এক্সামিনেশ্যন টোটেল থাকিব 120 marks, অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন থাকিব। 2 ঘণ্টাৰ কাৰণে এক্সামটো কণ্ডাক্ট কৰা হ'ব। তাৰ লগতে আপোনালোকৰ ইয়াত চিলেবাছবোৰ থাকিব ইংলিছ লেংগুৱেজ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, ৰিজনিং এণ্ড আছামিজ লেংগুৱেজ। আছামিজ লেংগুৱেজৰ ছাইডত 20 marks দিয়া আছে, দেখা পাইছে আপোনালোকে। ইয়াত দিয়া আছে যে দ্য আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি ছেগমেণ্ট উইল বি ইন কোৱালিফাইং নেচাৰ। গতিকে আপোনালোকৰ আছামিজ যোনটো ছেগমেণ্ট থাকিব এইটো আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ হয়। আপোনালোকে জাষ্ট কোৱালিফাই কৰিলে এইটো হৈ যাব। দিয়া আছে যে কেণ্ডিডেট ছিকিউৰিং এটলিষ্ট 40% marks, that is 8 out of 20 marks in the Assamese language proficiency segment shall be treated as a qualified to appear in the next stage. গতিকে আপোনালোকে আছামিজ ছেগমেণ্টত যোনটো 20 marks থাকিব তাত আপোনালোকে মিনিমাম 8 marks পাব লাগিব, তেতিয়াহে আপোনালোকে নেক্সট ষ্টেজত যাব পাৰিব, অৰ্থাৎ ইণ্টাৰভিউ বা ভাইভা ষ্টেজত যাব পাৰিব। আৰু যদিহে আপোনালোকে আউট অফ 20 8 marks আনিব নোৱাৰে তেনেহ'লে আপোনালোকৰ বাকী যোনটো OMR চিট হয় সেইটো চেক নকৰে। ফাৰ্ষ্ট আপোনালোকৰ আছামিজ ছেকশ্যনটো চেক কৰিব। যদি আপোনালোকে 8 marks বা তাতকৈ বেছি পায় তেতিয়াহে আপোনালোকৰ বাকীবোৰ যোনবোৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, ৰিজনিং আছে সেইবোৰ চেক কৰিব। গতিকে আছামিজ ছেকশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়। যদি আছামিজ ছেকশ্যনৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিব, মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তাৰপিছত দিয়া আছে যে দ্য মাৰ্কছ অবটেইন ইন দ্য আছামিজ লেংগুৱেজ ছেগমেণ্ট শ্বেল নট বি টেকেন ইন টু একাউণ্ট while প্ৰিপেয়াৰিং দ্য মেৰিট লিষ্ট। গতিকে যোনটো আছামিজ লেংগুৱেজত আপোনালোকে মাৰ্কছটো পাব আউট অফ 20, সেই মাৰ্কছটো আপোনালোকৰ টোটেল মাৰ্কছত কাউণ্ট কৰা নহয়। এইটো আপোনালোকৰ দিয়া আছে যিহেতু কোৱালিফাইং নেচাৰৰ হয়। গতিকে যোনটো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন বাকীবোৰ ছাবজেক্ট আছে যোনটো চিলেবাছত দিয়া আছে ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, ৰিজনিং এইকেইটাৰ ওপৰত যোনটো মাৰ্কছ পায় সেইটোৰ ওপৰতে আপোনালোকৰ মেৰিট লিষ্টটো প্ৰস্তুত কৰা হ'ব। অৰ্থাৎ 100 marksৰ ভিতৰত প্ৰস্তুত কৰা হ'ব আৰু 100 marks প্লাছ আপোনালোকৰ ইণ্টাৰভিউ ভাইভা যোনটো 20 marks থাকিব, টোটেল 120 marksৰ ভিতৰত আপোনালোকৰ এই ফাইনেল মেৰিট লিষ্টটো প্ৰস্তুত কৰা হ'ব। দেখিছে তাৰপিছত দিয়া আছে বল্ড কৰি যোনটো দিয়া আছে দেয়াৰ চেল বি নিগেটিভ মাৰ্কিং ইন দ্য ৰিটেন এক্সামিনেশ্যন ফৰ এভৰি ইনকাৰেক্ট আনচাৰ। গতিকে যদি আপোনালোকৰ এটা আনচাৰ ইনকাৰেক্ট হয় তেতিয়াহ'লে আপোনালোকৰ 0.25 marks ডিডাক্ট কৰা হ'ব। অৰ্থাৎ যদিহে আপোনালোকৰ 4টা কুৱেশ্যন ভুল হয় তেন্তে 1 marks আপোনালোকৰ কাটা যায়। গতিকে ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং আছে। গতিকে কুৱেশ্যনবোৰ ভালদৰে আপোনালোকে মাৰ্ক কৰিব লাগিব। তাৰপিছত দিয়া আছে যে ষ্টেজ 2ত দিয়া আছে ইণ্টাৰভিউ আৰু ভাইভা 20 marks। দ্য কেণ্ডিডেট ইকুৱেল টু 3 times of the number of vacancies 1:3 in order to merit in the written examination will be called to appear in the interview. অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে আপোনালোকৰ 3জন কেণ্ডিডেটক মাতা হ'ব ইণ্টাৰভিউৰ কাৰণে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। A candidate must secure at least 60%, that is 12 out of 20 in the interview viva in order to be considered qualified.
গতিকে আপোনালোকে ইণ্টাৰভিউ আৰু ভাইভাত এটলিষ্ট 60% মাৰ্কছ পাব লাগিব, অৰ্থাৎ 20 মাৰ্কছ থাকিব, তাৰ ভিতৰত আপোনালোকে 12 মাৰ্কছ পাব লাগিব, তেতিয়াহে আপোনালোকে কোৱালিফাই কৰিব। তাৰপিছত দিয়া আছে যে ফাইনেল চিলেকশ্যন উইল বি মেড অন দ্য বেচিছ অফ টোটেল মাৰ্কছ অবটেইনড বাই দ্য কেণ্ডিডেট ইন দ্য ৰিটেন এক্সামিনেশ্যন ষ্টেজ 1 আৰু ইণ্টাৰভিউ ভাইভা ষ্টেজ 2। ফাইনেল চিলেকশ্যন কৰা হ'ব, সেইটো আপোনালোকৰ ষ্টেজ 1 আৰু ষ্টেজ 2ৰ যোনটো মাৰ্কছ পাব, অৰ্থাৎ দুটা কম্বাইন কৰি যোনটো মাৰ্কছ আপোনালোকৰ ওলাব, সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ফাইনেল ৰিজাল্টটো প্ৰস্তুত কৰা হ'ব। তাৰপিছত দিয়া আছে যে where more than one candidate obtains same grade total marks, the candidate who obtains more marks in written examination will get preference। গতিকে দুজন কেণ্ডিডেটে যদি ছেম মাৰ্কছ পায়, দুইটা ৰিটেন আৰু ভাইভা ইনক্লুড কৰাৰ পাছত যোনটো মাৰ্কছ ওলায়, যদি দুজন কেণ্ডিডেটৰ ছেম হয়, যোনজন কেণ্ডিডেটে ৰিটেন এক্সামিনেশ্যনত বেছি মাৰ্কছ পাইছিলে তেওঁক প্ৰিফাৰেঞ্চটো দিয়া হ'ব। তাৰপিছত দিয়া আছে where the marks obtained by such candidate in the written examination are also same, then the candidate who is senior in age will get preference। গতিকে যদিহে ৰিটেন এক্সামিনেশ্যনতো দুইটাৰে ছেম মাৰ্কছ হয়, তেতিয়া যোনজন ছিনিয়ৰ হয়, অৰ্থাৎ এজত ডাঙৰ হয়, তেওঁক প্ৰিফাৰেঞ্চটো দিয়া হ'ব। গতিকে এইটোৱে আছিলে এই বক্সটোত। তাৰপিছত কেনেকৈ এপ্লাই কৰিব দিয়া আছে, আপোনালোকৰ ভেলিড মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব। তাৰপিছত আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে ghconline.gov.in, তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব, যোনটো আপোনালোকৰ 9 জানুৱাৰী 2026 চনৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত ইম্পৰ্টেণ্ট ডকুমেণ্টছ দেখা পাইছে কি কি লাগিব। ডকুমেণ্টছ ৰিলেটেড টু এজ প্ৰুফৰ কাৰণে আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ড দিব পাৰে বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। ডকুমেণ্টছ ৰিলেটিং টু এডুকেশ্যনেল কোৱালিফিকেশ্যন পাছ চাৰ্টিফিকেট যোনবোৰ আছে, আপোনালোকৰ ডিগ্ৰী পাছ চাৰ্টিফিকেট হওক, এইচএছৰ পাছ চাৰ্টিফিকেট হওক, সকলোবোৰ লাগিব। চাৰ্টিফিকেট ৰিলেটিং টু ৰিজাৰ্ভেশ্যন কেটেগৰী, যদি আপোনালোকে কোনো ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে, তেতিয়াহ'লে আপোনালোকৰ ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট লাগিব। তাৰপিছত দিয়া আছে নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট লাগিব, যদিহে আপোনালোকে OBC বা MOBCৰ পৰা বিলং কৰে। তাৰপিছত দিয়া আছে যে PWBD চাৰ্টিফিকেট যদি এপ্লিকেবল হয়। এতিয়া আমি এপ্লিকেশ্যন ফিজটো কিমান টকা দিব লাগিব এপ্লাই কৰিব যাওঁতে। দেখা পাইছে দ্য ডিটেইলছ অফ দ্য এপ্লিকেশ্যন ফি টু বি পেইড বাই দ্য এপ্লিকাণ্ট আৰ ইণ্ডিকেটেড বিল'। যোনবোৰ আপোনালোকৰ আনৰিজাৰ্ভ OBC MOBC হয়, তেওঁলোকৰ কাৰণে 500, SC আৰু ST কাৰণে 250, আৰু যোনবোৰ PWBD কেটেগৰীৰ পৰা হয়, তেওঁলোকৰ কাৰণে কোনো ফিজ দিব নালাগে। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিব পাৰে। 9 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হ'ব। আৰু যদিহে আপোনালোকক এইটোৰ ৰিলেটেড আৰু কিবা ভিডিঅ' লাগে, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব, বনাবলৈ চেষ্টা কৰিম। থেংক ইউ।